হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি আমাৰ যোনটো এছাম পুলিচ SIUB প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাশ্যন কৰা যোনটো ছিৰিজ আমি লৈ আহিছিলোঁ তাৰে পাৰ্ট 3 নম্বৰ ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিলোঁ এই ভিডিঅ'টোত আমি জিকেৰ যিমানকেইটা কুৱেশ্যন আছিলে তাৰে কিছু সংখ্যক কুৱেশ্যন ইয়াতে ডিছকাশ্যন কৰিম তাৰ লগতে আমি বাকীকেইটা ভিডিঅ' টাইমলি ইয়াতে দিবৰ কাৰণে বহুত বিশেষ চেষ্টা কৰি যাম লগতে তোমালোকৰ যদি এই গোটেই ছিৰিজখিনি চাই কিনে ভাল লাগিছে তোমালোকে এই ভিডিঅ'টো লাইক কৰিব পাৰা লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা আপকামিং যিমানখিনি আছাম পুলিচ বা ADRE বা অন্য যিমানবিলাক অসম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামিনেশ্যনৰ ভিডিঅ'ছবোৰ আমি লাইন আপ কৰি থৈ দিছোঁ ৰাইট চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম কুৱেশ্যনটো আমি ইয়াতে ল'ম দ্য বেষ্ট কেডেট অফ নেশ্যনেল ডিফেন্স একাডেমী পুনে ইজ এৱাৰ্ডেড উইথ এ মেডেল নেমড আফটাৰ হুইচ ব্ৰেভ চন অফ আছাম পুনে স্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী বা সেই বস্তুটো আমি ইংৰাজীত কি বুলি কওঁ কেডেট বুলি কওঁ কেডেটক দিয়া পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয় আপোনালোকে মন কৰিব নেশ্যনেল ডিফেন্স একাডেমী হৈছে আমাৰ পুনে স্থিত এখন আমাৰ আগশাৰীৰ প্ৰতিষ্ঠান আমাৰ গোটেই ভাৰতবৰ্ষৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত য'ত নি কি হয় আমাৰ যিমানবিলাক আৰ্মি অফিচিয়েলছ যিমানখিনি থাকে অফিচাৰ লেভেলৰ যিমানখিনি আমাৰ ষ্টুডেণ্টছ থাকে তেওঁলোকক তাতে ট্ৰেইনিং দিয়া হয় প্ৰশিক্ষণ আৰু তাৰ লগতে তেওঁলোকক শিক্ষা দিয়া হয় ৰাইট তাৰে ভিতৰত সকলোতকৈ ভাল যোনজন শিক্ষাৰ্থী বা কেডেট তেওঁক ইয়াতে কোনটো বঁটা ইয়াতে প্ৰদান কৰা হয় ৰাইট ইয়াৰ সঠিক এনচাৰ হ'ব কি আমাৰ অপশ্যন ডি লাচিত বৰফুকন অ'কে বাকীকেইটা অপশ্যন কি কি আছিলে অপশ্যন এ আছিলে শুক্লধ্বজ অপশ্যন বি চুকাফা অপশ্যন চি হৈছে কুশল কোঁৱৰ অপশ্যন ডি আমাৰ লাচিত বৰফুকন ৰাইট চ' অপশ্যন ডি লাচিত বৰফুকন হ'ব আমাৰ সঠিক আনচাৰ ঠিক আছে চ' অলপমান আমি ইয়াৰ বিষয়ে চাওঁ দ্য বেষ্ট কেডেট অফ দি নেশ্যনেল ডিফেন্স একাডেমী পুনে ইজ এৱাৰ্ডেড উইথ দি লাচিত বৰফুকন গোল্ড মেডেল আফটাৰ দ্য ব্ৰেভ চন অফ আছাম লাচিত বৰফুকন চ' নেশ্যনেল ডিফেন্স একাডেমী পুনেৰ শ্ৰেষ্ঠ কেডেটক লাচিত বৰফুকন স্বৰ্ণ পদক প্ৰদান কৰা হয় ৰাইট অ'কে চ' এইটো এটা আছাম ট্ৰিবিউনৰ এটা কাট আউট হয় তো তোমালোকে ইয়াৰ পৰা বুজি পাব পাৰা যে কুৱেশ্যনবিলাক কেনেকুৱা লেভেলত আহে ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটোত সুধিছে নেমড দ্য টু ফৰেন কাণ্ট্ৰিজ হুইচ হেভ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ আছাম ৰাইট অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ কোনখন আমি সকলোৱে জানো যিহেতু আমাৰ ইয়াতে বাংলাদেশ ইনফিল্ট্ৰেশ্যনৰ এটা বহুত ডাঙৰ সমস্যা আছে ৰাইট তো তেতিয়াহ'লে বাংলাদেশ এটা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ যাৰ লগত নি আমি আমাৰ সীমান্ত আমি শ্বেয়াৰ কৰোঁ তাৰ লগতে আমাৰ ভূটান এনেকুৱা এখন দেশ যাৰ লগত নেকি আমাৰ BTR ডিষ্ট্ৰিক্টছ মেজৰলি যিকেইখন আছে ৰাইট বড়ো টেৰিটৰিয়েল ৰিজনৰ সেই গোটেইকেইখন ডিষ্ট্ৰিক্ট তাৰ লগত সংলগ্ন হৈ থাকে সীমান্ত এৰিয়াত ৰাইট চ' ইয়াৰে তোমাৰ আমি অপশ্যনছ কি আছে চাই লওঁ অপশ্যন এটা আছে বাংলাদেশ আৰু ভূটান অপশ্যন বি আছে নেপাল আৰু ভূটান নেপাল আমাৰ ইয়াতে নাই ৰাইট সেইকাৰণে আমাৰ অপশ্যন বিটো কাট খাই যাব তাৰ লগতে অপশ্যন চিত আছে কি ম্যানমাৰ আৰু বাংলাদেশ ম্যানমাৰো অসমৰ লগত সংলগ্ন নাই তাৰ লগতে অপশ্যন ডিত কি আছে নেপাল আৰু বাংলাদেশ চ' নেপালো ইয়াতে নাই সেইকাৰণে অপশ্যন ডিটো কাট খাব সঠিক আনচাৰ কি হ'ব আমাৰ অপশ্যন এ বাংলাদেশ আৰু ভূটান আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনছখিনি আমি কেনেকৈ কৰিম ৰাইট অ'কে চ' অলপমান আমি ইয়াৰ বিষয়ে চাই লওঁ এইখন হ'ল অসমৰ মেপ অ'কে নৰ্থ ইষ্টাৰ আমাৰ বা উত্তৰ পূৰ্বাঞ্চলৰ মেপ এইখন অৰুণাচল প্ৰদেশ এইখন নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয় লগতে এইফালে ৱেষ্ট বেংগল আৰু তাৰফালে ছিকিম আমাৰ প্ৰাধান্যভাৱে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছকেইখন তাতে আমি দেখা পাওঁ ইয়াৰ লগত তোমালোকে চাবা আমাৰ ধুবুৰী চাউথ চালমাৰা মানকাছাৰ আৰু এইফালে আমাৰ কাছাৰ আৰু কৰিমগঞ্জ টোটেল 4খন ডিষ্ট্ৰিক্ট আমাৰ কিহৰ লগত থাকে বাংলাদেশৰ লগত থাকে তাৰ লগতে আমাৰ BTR ডিষ্ট্ৰিক্ট যেনেকৈ ওদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰ এই গোটেইকেইখন ডিষ্ট্ৰিক্ট কিহৰ লগত থাকে আমাৰ ভূটানৰ লগত সীমান্ত ৰূপত থাকে ৰাইট সেইকাৰণে আমাৰ কাৰেক্ট আনচাৰ কি হ'ব ভূটান আৰু বাংলাদেশ অ'কে ৰাইট চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে হুইচ পলিটিচিয়ান ইজ ন'ন এজ দি আইৰণ মেন অফ আছাম ৰাইট অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক আমি জানো বা জনা যায় অ'কে চ' অপশ্যন কেইটাত কি আছে অলপ আমি ইয়াতে চাই লওঁ অপশ্যন এট আছে আমাৰ গোপীনাথ বৰদলৈ অপশ্যন বি তৰুণ ৰাম ফুকন অপশ্যন চি বিমলা প্ৰসাদ চলিহা আৰু অপশ্যন ডি হৈছে বিষ্ণুৰাম মেধি ইয়াৰ সঠিক এনচাৰ আমাৰ কি হ'ব অপশ্যন ডি বিষ্ণুৰাম মেধি ৰাইট বিষ্ণুৰাম মেধিদেৱ আমাৰ দ্বিতীয়জন চিফ মিনিষ্টাৰ বা মুখ্যমন্ত্ৰী আছিলে আমাৰ অসম ৰাজ্যৰ ৰাইট তেতিয়া আমি গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজনছখিনি অসমৰ আণ্ডাৰতে আছিলে মেজৰিটিখিনি
ৰাইট আৰু তাৰ পিছত 1957 চনত তেওঁ ইয়াতে মাদ্ৰাজ প্ৰভিন্স বা এতিয়াৰ আমি তামিলনাডু যোনটো আমাৰ ৰাজ্য তাৰে তেওঁ গভৰ্ণৰ বা ৰাজ্যপাল হিচাপে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছিলে তেতিয়াহ'লে তেওঁ 1950 চনৰ পৰা 1957 চনলৈকে আমাৰ মুখ্যমন্ত্ৰী হিচাপে আছিলে তাৰ আগত কোন মুখ্যমন্ত্ৰী আছিলে তোমালোকে যদি জানা মোক কমেণ্ট বক্সত জনাবা ঠিক আছে প্ৰথমজন মুখ্যমন্ত্ৰী অসমৰ কোন আছিলে চ' আমি অলপমান এওঁৰ বিষয়ে চাই লওঁ দ্য পলিটিচিয়ান ন'ন ইজ দি আইৰন মেন অফ আছাম ইজ দি বিষ্ণুৰাম মেধি অসমৰ লৌহ মানৱ বুলি জনাজাত ৰাজনীতিবিদ হৈছে বিষ্ণুৰাম মেধি অ'কে চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে হুইচ এমং দিছ ফলোয়িং ইজ দি স্মলেষ্ট ইউনিট ইন ইমেজ ইন আ কম্পিউটাৰ ছিষ্টেম কম্পিউটাৰৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক কোনটো সকলোতকৈ সৰু একক কোনটো হয় ৰাইট ইয়াৰ অপশ্যনছ কেইটা আমি ইয়াতে চাই লওঁ অপশ্যন এ দিয়া আছে ইউনিট অপশ্যন বিত দিয়া আছে পিক্সেল অপশ্যন চিত দিয়া আছে এৰে আৰু অপশ্যন ডি হৈছে ৰেজলিউশ্যন এনেকুৱা কুৱেশ্যনবিলাক আমাৰ কম্পিউটাৰ এৱেৰনেছ ছেকশ্যনৰ পৰা আহে ঠিক আছে আমাৰ এইটো ডাইৰেক্টলি জি কেৰ কুৱেশ্যন নহয় ৰাইট বাট জি কে যিহেতু এটা ডাঙৰ টপিক হয় সেই গোটেইখিনি বস্তুতে অন্তৰ্ভুক্ত আমাৰ কম্পিউটাৰ এৱেৰনেছখিনিও থাকে এনেকুৱা কুৱেশ্যন আমি ভালেখিনিও প্ৰেক্টিছ কৰিব লাগিব এক্সাম দিয়াৰ আগত যদি আমি একজেক্টলি এনেকুৱা কুৱেশ্যনবিলাক এক্সাম হলত যাই কৰিব খোজোঁ ইয়াৰে সঠিক এনচাৰ কি হ'ব আমাৰ অপশ্যন বি পিক্সেল হৈছে কাৰেক্ট আনচাৰ ঠিক আছে অলপমান এই টপিকটোৰ বিষয়ে আমি চাই লওঁ তোমালোকে চাবা মোবাইলত যেতিয়া বহুত বিষয়ে ওচৰত গৈ কিনে আমি ফটোখন যেতিয়া চাওঁ এনেকুৱা কিছুমান স্কুৱেৰ ৰাইট লাইক আমি কিছুমান শ্বেপছ ইয়াতে দেখা পাওঁ এই গোটেই শ্বেপবিলাকক আমি পিক্সেল বুলি বা এটা পিক্সেল হিচাপত আমি জানো তো ইয়াতে কি কৈছে দ্য স্মলেষ্ট ইউনিট অফ এন ইমেজ ইন এ কম্পিউটাৰ ইজ ন'ন এজ দি পিক্সেল বা পিক্সাৰ এলিমেণ্ট বুলি কোৱা হয় ৰাইট অ'কে চ' কম্পিউটাৰৰ ব্যৱস্থাত এখন ছবিৰ আটাইতকৈ সৰু একক হৈছে আমাৰ কি পিক্সেল বা পিক্সাৰ এলিমেণ্ট অ'কে চ' আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়ো এতিয়া নেক্সট কুৱেশ্যনটো সুধিছে হোৱাট ইজ আ লাফিং গেছ চ' লাফিং গেছ কি হয় লাফিং গেছ তোমালোকৰ এনেকুৱা এটা গেছ বা এনেকুৱা দ্ৰব্য এটা হয় যোনটো নেকি সেৱন কৰাৰ পিছত মানুহে ইনভলণ্টেৰিলি বা নজনা নুশুনাকৈ বা নাভাবাকৈ ইয়াতে হাঁহিব ধৰে বিকজ বা কাৰণটো হৈছে কি সেই গেছটোৰ যোনটো প্ৰপাৰ্টি বা সেই গেছটোৰ যোনটো যেনেকৈ সেই গেছটো আমাৰ ভিতৰত কাম কৰে ঠিক আছে ইয়াৰ অপশ্যন কেইটা কি আছে অপশ্যন এ আছে নাইট্ৰাছ অক্সাইড অপশ্যন বি নাইট্ৰিক অক্সাইড অপশ্যন চি ছালফাৰ অক্সাইড আৰু অপশ্যন ডি হৈছে হাইড্ৰজেন পেৰক্সাইড অ'কে ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব নাইট্ৰাছ অক্সাইড অপশ্যন এ অ'কে আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰোঁ ৰাইট চ' অপশ্যন এ হৈছে আমাৰ কি কাৰেক্ট আনচাৰ লাফিং গেছ ইজ দি নাইট্ৰাছ অক্সাইড বা ইয়াৰ কেমিকেল ফৰ্মুলাটো কি NTO যোনে যোনে তোমালোকে কেমেষ্ট্ৰি HS-ত পঢ়িছিলা বা যোনে যোনে গ্ৰেজুৱেশ্যন কৰিছা কেমেষ্ট্ৰিত তোমালোকে বেছি ভালকৈ এই কুৱেশ্যনবিলাক বুজি পাবা অ'কে আৰু এই গোটেই কালাৰলেছ গেছটো মেডিকেল এনেস্থেচিয়াত ব্যৱহাৰ কৰা হয় এনেস্থেচিয়া মানে তোমালোকে জানা চাগে অপাৰেশ্যন কৰোঁতে যোনটো দি কিনে আমাক কি কৰে বেহুচ কৰা হয় ঠিক আছে চমু ভাষাত বা সৰল ভাষাত যদি মই ক'ব যাওঁ ঠিক আছে ৰাইট চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া নেক্সট কুৱেশ্যন সুধিছে হু শ্বিফটেড হিজ কেপিটেল ফ্ৰম চিকনগ্ৰাম টু কোচবিহাৰ ৰাইট এইটো কুৱেশ্যন আমাৰ ক'ৰ পৰা আহিছে অসম হিষ্ট্ৰী বা অসম বুৰঞ্জীৰ পৰা আমাৰ কোচ কিংডমৰ পৰা আহিছে বা কোচ সাম্ৰাজ্য যোনখন আছিলে তাৰ পৰা আহিছে কোচ ৰাজবংশী সাম্ৰাজ্য অ'কে চ' ইয়াতে তোমালোকে চাবা এই কুৱেশ্যনটো কৰোঁতে চিকনগ্ৰামৰ পৰা কোচবিহাৰলৈকে কোনে নিজৰ ৰাজধানী ইয়াতে স্থানান্তৰিত কৰিছিলে ৰাইট অপশ্যন এত কি আছে আমাৰ হৰিয়া মণ্ডল তাৰপিছত অপশ্যন বিত আছে আমাৰ শিশু সিংহ অপশ্যন চিত আছে বিশ্বসিংহ আৰু অপশ্যন ডি হৈছে ইয়াতে ইয়াৰ এজনো নহয় বুলি কোৱা হৈছে ইয়াৰ সঠিক এনচাৰ কি হ'ব আমাৰ অপশ্যন চি বিশ্বসিংহ তেওঁ ইয়াতে যেতিয়া কোচ গোটেই সাম্ৰাজ্য স্থাপন কৰিছিলে তেতিয়া তেওঁ চিকনগ্ৰামৰ পৰা কোচবিহাৰলৈকে কেপিটেল শ্বিফ্ট কৰিছিলে বা ৰাজধানী স্থানান্তৰিত কৰিছিলে অ'কে ৰাইট অলপমান আমি ইয়াৰ বিষয়ে চাই লওঁ মহাৰাজা বিশ্বসিংহই ফাউণ্ডাৰ অফ দি কোচ কিংডম আছিলে তেওঁ আৰু তেওঁ ইয়াতে এষ্টাব্লিছ কৰিছিলে নিজৰ ৰাজধানীখন চিকনগ্ৰামৰ ৰাইট চিকনগ্ৰামত তাৰ লগতে লেটাৰ ইয়াতে শ্বিফ্ট কৰিছিলে কমতাপুৰলৈকে অ'কে আজিৰ দিনত আমি যিখিনি কোচ বা কোচবিহাৰ দেখা পাওঁ ঠিক আছে চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো য'ত নেকি কি উঠিছে নেম দ্য প্লেচ ৱেৰ দ্য বুদ্ধিষ্ট বিলিভ গৌতম বুদ্ধ এটেইন পৰিনিৰ্বাণা আফটাৰ হিজ ডেথ সেই গৌতম বুদ্ধই মৃত্যুৰ পাছত পৰিনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি হয়
ৰাইট অপশ্যন এত কি আছে আমাৰ কৌশম্বী অপশ্যন বিত আছে কুশীনগৰ অপশ্যন চি বাদাউন আৰু অপশ্যন ডি হৈছে চিত্ৰকূট ৰাইট ইয়াৰ সঠিক এনচাৰ কি হ'ব আমাৰ অপশ্যন বি কুশীনগৰ মহাপৰিনিৰ্বাণ মানে কি য'ত নেকি তেওঁ ঢুকাইছিলে অ'কে ৰাইট চ' অপশ্যন বি আমাৰ কুশীনগৰ হ'ব কাৰেক্ট আনচাৰ অলপমান এই কুৱেশ্যনটোৰ বিষয়ে চাই লওঁ যে বুদ্ধিষ্ট বিলিভ দেট দি গৌতম বুদ্ধ এটেইন পৰিনিৰ্বাণ এট দি কুশীনগৰ আৰু এতিয়া আমি এই জেগাটো ক'ত দেখা পাওঁ উত্তৰ প্ৰদেশ ভাৰতত অ'কে ৰাইট চ' বৌদ্ধ ধৰ্মাৱলীসকলে বিশ্বাস কৰে যে গৌতম বুদ্ধৰ মৃত্যুৰ পাছত পৰিনিৰ্বাণ লাভ কৰিছিল কুশীনগৰত অ'কে চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ ইয়াতে সুধিছে হু ৱাজ দ্য কোৰ্ট পয়েট অফ দি সমুদ্ৰগুপ্ত সমুদ্ৰগুপ্তৰ ৰাজসভাত সভাকবি কোন আছিলে বুলি সোধা হৈছে অপশ্যন এত আছে আমাৰ কি বানভট্ট অপশ্যন বি হৰিসেন অপশ্যন চি হৈছে ইয়াতে চন্দ বৰদাই তাৰ লগতে অপশ্যন ডি হৈছে আমাৰ কি ভাৱভূতি ৰাইট ইয়াৰে কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন বি হৈছে আমাৰ কি হৰিসেন ঠিক আছে চ' ইয়াতে আমি অলপমান পঢ়িলোঁ দ্য কোৰ্ট পয়েট অফ দি সমুদ্ৰগুপ্ত ৱাজ হৰিসেন সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি আছিলে হৰিসেন অ'কে চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া য'ত নেকি সুধিছে আইদেউ সন্দিকৈ দ্য ফাৰ্ষ্ট ফিমেল এক্টৰ অফ আছামিজ স্ক্ৰীণ এডপ্টেড হুইচ অফ দি ফলোয়িং এজ আৰ মিডল নেম অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈ নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিলে ৰাইট সেই কেৰেক্টাৰটোত যোনটো কেৰেক্টাৰ তেওঁ প্লে কৰিছিলে এই গোটেই চিনেমাখনত তাতে তেওঁ কোনটো মিডল নেম হিচাপত ব্যৱহাৰ কৰিছিল অপশ্যন এত কি দিয়া আছে আমাৰ নীলাম্বৰ অপশ্যন বি গদাধৰ অপশ্যন চি পীতাম্বৰ আৰু অপশ্যন ডি হৈছে মানেশ্বৰ ইয়াৰে সঠিক এনচাৰটো হ'ব অপশ্যন এ নীলাম্বৰ অ'কে অপশ্যন এ নীলাম্বৰ হৈছে কাৰেক্ট আনচাৰ ৰাইট আমাৰ প্ৰথম যোনখন মুভি আছিলে ৰাইট যোনখন নেকি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ইয়াতে ডাইৰেক্ট কৰিছিলে ৰাইট সেই গোটেই মুভিখন ওলাইছিলে 1935 চনত ৰাইট চ' তোমালোকে যদি জানা সেই মুভিখন মই তোমালোক জাষ্ট এটা কুইজ হিচাপে সুধিলোঁ প্লিজ এই মুভিখনৰ নামটো তোমালোকে কমেণ্ট বক্সত মোক জনাবা ঠিক আছে আমি সকলোৱে জানো ৰাইট তোমালোকে কমেণ্ট বক্সত মোক জনাব পাৰা চ' আইদেউ সন্দিকৈ দ্য ফাৰ্ষ্ট ফিমেল এক্টৰ অফ দি আছামিজ স্ক্ৰীণ এডপ্টেড দি নীলাম্বৰ ইন আৰ মিডল নেম অ'কে তেওঁ ইয়াতে নীলাম্বৰ নিজৰ মাজ নাম হিচাপে গ্ৰহণ কৰিছিলে অ'কে চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিলে বুলি সোধা হৈছে ইন 1923 হু ৱাজ দি স্বৰাজ পাৰ্টি ফাউণ্ডেড বাই হুম অ'কে স্বৰাজ পাৰ্টি ইয়াতে কোনে বা স্বৰাজ দল ইয়াতে কোনে গঠন কৰিছিলে অপশ্যন এত কি দিয়া আছে আমাৰ মতিলাল নেহৰু আৰু চি আৰ দাস অপশ্যন বি দিয়া আছে ইয়াতে শচীন চানিয়াল আৰু যোগেশ চেটাৰ্জী তাৰ লগতে অপশ্যন চি দিয়া আছে গান্ধীজী আৰু জৱাহৰলাল নেহৰু তাৰ লগতে আব্দুল গফৰ খান আৰু বিঠ্ঠল ভাই পটেল ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস মানে চি আৰ দাস অ'কে চ' অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ অলপমান আমি ইয়াৰ বিষয়ে চাই লওঁ চ' স্বৰাজ পাৰ্টি ৱাজ ফাউণ্ডেড ইন 1923 বাই চিত্তৰঞ্জন দাস এণ্ড দি মতিলাল নেহৰু অ'কে 1923 চনত ইয়াতে স্বৰাজ পাৰ্টি গঠন কৰিছিলে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে অ'কে চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ যোনটো এক্সামৰ প্ৰিপেৰেশ্যন আছাম পুলিচ SIUৰ কাৰণে ভালেখিনি সহজ হৈ পৰিব লগতে এই গোটেই ভিডিঅ' ছিৰিজখিনিৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু তাৰ লগতে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে তাৰ লগতে এই QR ক'ডটো স্কেন কৰিলে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল পাই যাব লগতে তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সতো দি থৈ দিম য'ৰ পৰা গৈ কিনে আপোনালোকে সেই বস্তুটো এক্সেছ কৰিব পাৰে ৰাইট তাৰ লগতে আপকামিং আমাৰ যিমানখিনি আছাম পুলিচ ৰিলেটেড এক্সামৰ ৰিলেটেড ভিডিঅ'ছবোৰৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড